নমস্কাৰ বন্ধু, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। জল বিভাগৰ ফালৰ পৰা নতুনকৈ গ্ৰেড 3 এণ্ড গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে। বয়স 18 পৰা 55 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব। সুবৰ্ণ সুযোগ আহিছে। চ' এই ভেকেঞ্চিখিনি কি আহিছে বা আপোনালোকে কেনেকৈ আবেদনসমূহ কৰি ল'ব পাৰিব, আপোনালোকৰ কাৰণে আবেদনসমূহ আৰম্ভ হৈ গ'ল। চ' জল বিভাগত যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবি আছে, চ' 8 পাছ হওক, 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 লগতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত প্ৰিপেৰেশ্যন কৰি আছে, তাৰ কাৰণে আপোনালোকৰ কাৰণে বহুত ভাল খবৰ হয়। কাৰণ আমাৰ টিমৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' কোৰ্চটো আপোনালোকে বাই কৰি লৈ পঢ়া শুনাসমূহ কৰিব পাৰে। কিয়নো কোৰ্চটো বাই কৰি লৈ পঢ়িলে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। আৰু এই যিটো কোৰ্চ হয়, কোৰ্চটো আপোনালোকৰ সুবিধাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো লিমিটেড টাইমৰ অফাৰ হয়। চ' অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। 50% অফাৰ পাব। চ' অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। আপোনালোকে যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক। চ' এতিয়ালৈ কেনেকৈ বাই কৰিব? বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছএপ নম্বৰ আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে, 9181267278। আপোনালোকে হোৱাটছএপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' এতিয়া মই আপোনালোক ডিটেইলছত জনাই দিব বিচাৰিছোঁ, এই কোৰ্চখনত আপোনালোকে কি লাভ কৰিব পাৰিব। চ' ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। ADR 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 কাৰণে বেষ্ট কোৰ্চ 2026-27 বৰ্ষৰ ক্ষেত্ৰত। ইয়াত আপোনালোকে কি লাভ কৰিব পাৰিব? 10,000 প্লাছ কুৱেশ্যন উইথ এনচাৰ, 10,000 প্লাছ প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। আছামিছ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে ছাবজেক্টখিনি যিখিনি টপিক আছে, আপোনালোকে সকলোখিনি টপিকৰ A to Z এনালাইচিছ লাভ কৰিব পাৰিব। এতিয়ালৈ কি ছাবজেক্ট লাভ কৰিব পাৰিব? ছ'চিয়েল ষ্টাডি হওক, ছ'চিয়েল ষ্টাডিৰ ক্ষেত্ৰত হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড পাব, ইণ্ডিয়া ৰিলেটেড পাব, ৱৰ্ল্ড ৰিলেটেড। চ' সকলোখিনি ভাগকৈ লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকে জেনেৰেল নলেজ পাব। জেনেৰেল নলেজৰ ক্ষেত্ৰত কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুডিং আছাম হওক, ইণ্ডিয়া হওক, ৱৰ্ল্ড হওক। চ' সকলোখিনি পাব গভৰ্ণমেণ্ট স্কিম পৰ্যন্ত। তাৰপিছত কি ছাবজেক্ট পাব? সকলোখিনি ছাবজেক্টৰ কভাৰ আছে, কমপ্লিট চিলেবাছে কভাৰ আছে। মেথেমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰৰ গোটেইখিনি কভাৰ কৰি থোৱা আছে। তাৰপিছত আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰো লাভ কৰিব পাৰিব, লগতে PYQ লাভ কৰিব পাৰিব। আৰু এই যিটো কোৰ্চ 2026-27 বৰ্ষৰ চিলেবাছৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। চ' একেবাৰে লেটেষ্ট কোৰ্চ হয়। চ' সোনকালে গৈ আপোনালোকে বাই কৰি ল'ব পাৰে, কিয়নো এই কোৰ্চটো আপোনালোকে বেছি দিনলৈ 50% অফাৰটো নাপাব। চ' অতি সোনকালে শেষ হ'বলৈ গৈ আছে 50% অফাৰটো। চ' আজিৰ পৰাই আপোনালোকে কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰক, যাতে আপোনালোকে চিলেকশ্যনসমূহ হাতত ৰাখিব পাৰে। কিয়নো এই কোৰ্চটোতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত পাৰিব। ফৰ এক্সাম্পল আছাম পুলিচ, ABUB, SI, ADR হওক, 3.0 হওক, গ্ৰেড 3 গ্ৰেড 4 হওক, ফৰেষ্ট হওক, DSS হওক, DME হওক, আছাম টেট হওক, GT হওক, TGT, PGT, টিচাৰ হওক, সকলো ক্ষেত্ৰত পঢ়িব পাৰিব। চ' এতিয়ালৈ মেইন ভিডিঅ'লৈ মই আপোনাক জনাইছিলোঁ যে জল বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি গৈছে। IWAI দেখিব যে IWAI মানে হৈছে ইণ্ডিয়ান ৱাটাৰ, আৰু যিটো ডিপাৰ্টমেণ্ট আছে, ইণ্ডিয়া ৱাটাৰ ডিপাৰ্টমেণ্ট যিটো আছে, তাৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। চ' কেনেকৈ আবেদনসমূহ কৰিব পাৰিব সকলোখিনি কথা জনাই আছোঁ। ইণ্ডিয়া ৱাটাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ভেকেঞ্চি আপোনালোকৰ কাৰণে মুকলি কৰিছে। আৰু নটিফিকেশ্যনখন এপ্ৰিল মাহৰ 27 তাৰিখে ৰিলিজ কৰিছে। চ' বেছি দিন হোৱা নাই নটিফিকেশ্যন, একদিনৰ ভিতৰত ৰিলিজ কৰিছে। চ' আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' মই পোনপ্ৰথমে ইয়াৰ অভাৰভিউটো জনাই দিব বিচাৰিছোঁ। চ' অভাৰভিউটো জনাবলৈ দেখিব পাইছে ভেকেঞ্চি জল বিভাগ ভৰ্তি 2026। অৰ্গেনাইজেশ্যন নেম দেখিব পাইছে ইণ্ডিয়ান ৱাটাৰ অথৰিটি অফ ইণ্ডিয়া। আপোনালোকে দেখিব পাইছে কেন্দ্ৰীয় চৰকাৰৰ জল বিভাগৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। পোষ্ট নেমখিনি দেখিব পাইছে আপাৰ ডিভিজন ক্লাৰ্ক UDC ভেকেঞ্চি হয়। আৰু এপ্লাই মোডটো আপোনালোকে দেখিব পাৰিছে অফলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই এতিয়ালৈকে, তেন্তে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব UDC ফালৰ পৰা। এজ লিমিট দেখিব পাইছে 18 বছৰৰ পৰা 56 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। যদি আপোনালোকে SC SC হয় 5 বছৰকৈ পাব, OBC হ'লে 3 বছৰকৈ পাব, PWBD হ'লে আপোনালোকে 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। চ' ইম্পৰ্টেণ্ট ডকুমেণ্টছতে কি ডকুমেণ্টছ বিচাৰিছে? পাছপৰ্ট চাইজ ফটোগ্ৰাফ বিচাৰিছে, ছিগনেচাৰ বিচাৰিছে, আধাৰ কাৰ্ড বিচাৰিছে, এডুকেশ্যন চাৰ্টিফিকেট বিচাৰিছে, কাষ্ট চাৰ্টিফিকেট বিচাৰিছে, এজ প্ৰুফ বিচাৰিছে। চ' এইকেইটা ডকুমেণ্টছ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। চ' এটা আপোনালোকৰ কাৰণে বেষ্ট অপৰচুনিটি হয়। চ' অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছিলে। আৰু এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰা 17 মে' ইয়াৰ কাৰণে লাষ্ট ডেট হয়। চ'
সময় একেবাৰে সমাগত। চ' সোনকালে আবেদন কৰক আৰু ইয়াৰ কাৰণে অফলাইন যোগে আবেদন কৰিব লাগিব। আৰু অফলাইন যোগে আবেদন কৰিবলৈ যিটো এড্ৰেছ হয় সেই সকলোখিনি এড্ৰেছৰ এডভাৰটাইজমেণ্টৰ লিংক হয়, সকলোখিনি আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পাই যাব। সেই ডেছক্ৰিপশ্যনৰ পৰা গৈ আপোনালোকে এড্ৰেছৰ পৰা আদি কৰি সকলোখিনি হ'ব, তাত পৰা গৈ আপোনালোকে সেই এড্ৰেছৰ মতে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন চেণ্ড কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। 17 মে' ইয়াৰ কাৰণে লাষ্ট ডেট হয়। আৰু ইয়াৰ কাৰণে আপোনালোকে চিলেকশ্যনৰ কাৰণে যিটো ৰিটেন এক্সামিনেশ্যন হয় আৰু লগতে ADR ৰিটেন এক্সামিনেশ্যন হয়, তাৰ কাৰণে আমাৰ যিটো কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে, কিন্তু সেই কোৰ্চটো পঢ়িলে ছাফিচিয়েণ্ট হ'ব, সকলোখিনি কভাৰ আছে ADR 3.0 ক্ষেত্ৰত। চ' সকলোখিনি কভাৰ কৰি বনোৱা হৈছে। আৰু এই কোৰ্চটো যিটো অৰিজিনেল প্ৰাইচ 999 হয়, কিন্তু বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ আছে। চ' বৰ্তমান আপোনালোকৰ কাৰণে 499 পাই আছে। চ' সোনকালে অফাৰটো শেষ হোৱাৰ আগতে আপোনালোকে কোৰ্চটো বাই কৰি লওক। বাই কৰিবৰ কাৰণে হোৱাটছএপত জাষ্ট মেছেজ কৰিলে হ'ব 9181267277, তাত মেছেজ কৰিলে বাই কৰি ল'ব পাৰিব।